Hello everyone, Assalamu alaikum, good evening. এতিয়া আবেলি হৈ গৈছে আৰু আজি হ'ল ফাৰ্ষ্ট তাৰাবি ফাৰ্ষ্ট সেহৰি সো মোৰ ব্লগটো আপলোড কৰিবৰ কাৰণে বহুত লেট হৈ গৈছো কিন্তু ভাবিলো এবাৰ ভাবিছিলো আপলোড নকৰো বিলো কিন্তু পিছত আকৌ ভাবিলো নাই আপলোড কৰো যদি আপোনালোকে ভাল পায় তেতিয়াহলে চাব এতিয়া 5:30 হ'বহি আনাই পুৰা টোপনি গৈ আছে আৰু মই আজি বহুত কাপোৰ ধুইছিলো সো হেকিটা সব ভাজ কৰিব লাগিব আগৰুমত মই এটা থৈ দিছো আৰু লাহে ধীৰে ভাজ কৰিম ৰাতি আৰু আনাই এটা টোপনি গৈ আছে অলপ চলপ এতিয়াও ভাজ কৰিম আৰু অলপ পিছত ভাজ কৰিম সো ভিডিওটো চাই থাকক Hello everyone, Assalamu alaikum, good evening. এতিয়া আবেলি হৈ গৈছে 5:30 এনেকুৱা হ'ব আজান দিয়া নাই এতিয়ালৈকে দিবহি আৰু আজি ফাৰ্ষ্ট থেৰাপি হয় ৰোজাৰ সো তেও বজাৰ আনিলে মই দেখাইছো বাৰু আনাই টোপনি গৈ আছে আৰু আজি মানে বহুত কাম আছিল কেদিন ধৰি লাগাতাৰ সাফা কৰিয়ে আছো ইনে তথাপি থাকি যায় আজি কাৰ্পেট এবিলাক ধুলো বিছনা চাদৰ এবিলাক ধুইছো আকৌ সব একিটা খুকাই গৈছে সব হেইট ৰুমত থৈছো ভাজ কৰা নাই হোতে হোতে 3টা মান বাজি গৈছে আবেলি আনাইকো 3টা ধুৱালো সো এতিয়া এবিলাক সামৰি পেলা পিছক কাপোৰখিনি ভাজ কৰিম সো দেখাম বাৰু आटा एक मीट मसला पिछु चाट मसला बुट दुटा बुट और दाली रिफाइन तेल आनिसे आगत साबुन साफ और खेजुर आनिसे खेजुर खुली पेलाइছো आगत एटु खेजुर और सेनी और बाकी जी लागे हेगेटा आगते লৈ আহিছিল সো এইগেটা বাকি আছিল এগেটা লৈ আহিছে আকৌ মছলা হেগেটা সেগেটা রোজামা যাব গো তথাপি শেষ হলে পিছত লৈ লব আৰু ইফালে মোৰ পানী গৰম হৈ গৈছে সাবন টিপুনি পৰা উঠিছো না নুকুয়া না বৰমাতাত যাব সো এতিয়া কান্দি আছে ঠিক নমস্পা হৈ গল আৰু নমস্পা আজি অলপ সোনকালে ভাত বনালো 8:30 বাজিছে এতিয়া কাৰণ আনাই খোৱাব লাগিব সো আমাৰ একেলগতে মানে ভাত বহাই দিলো ৰাতি আৰু নবনাও ফাৰ্ষ্টত মোৰ লগত অলপ নমাজ পঢ়িছে পিছত এনে এইবিলাক কৰিছে ভাত দাদিৰ ওচৰত গৈছে আৰু মই ভাত বহাইছিলো অলপ আগত সো হেকিটা কমপ্লিট চাংগৈ Hello everyone, Assalamu alaikum, good morning. Aji first area hoy so uthichu.
আমাৰ চেৰি খোৱা হৈ গ'ল আৰু মই এতিয়া অলপ গাখীৰ লৈছোঁ আৰু এইফালে চাওক কানাই পৰা টোপনি গৈ আছে চ' আৰু অলপ পিছত আজান দিব 5 মিনিট আছে চ' আজান দি দিছে মই ফটাফট এতিয়া নামাজ পঢ়ি আছোঁ পিছত অলপ কোৰাণ শ্বৰীফবোৰ পঢ়িম খতম ল'ম আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে চ' এইটো ব্লগ মোৰ বহুত লেট হৈ গৈছে দিবৰ কাৰণে কাৰণ অলপ বিজি আছিলোঁ চ' যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে বাই বাই নেক্সট ব্লগত লগ পাম